আমাৰ আপাৰ প্ৰাইমেৰী আৰু হাই স্কুল আমাৰ 5টা কোৰ ছাবজেক্ট MIL, ইংলিছ, জেনেৰেল মেথমেটিক্স, জেনেৰেল ছায়েন্স আৰু ছ'চিয়েল ছায়েন্স। ইয়াৰ ওপৰঞ্চি থাকে এটা ইলেক্টিভ ছাবজেক্ট, সেইটো ছাত্ৰ ছাত্ৰীয়ে নিজে পচন্দ মতে তেওঁলোকে লয়। এতিয়া ইয়াতে আমি প্ৰায় 80টামান ছাবজেক্ট আমি তালিকাভুক্ত কৰি ৰাখিছোঁ, যাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ মন পচন্দৰ ইলেক্টিভ ছাবজেক্টটো ল'ব পাৰে। এতিয়া আমি ইয়াত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সো ইলেক্টিভ ছাবজেক্ট হিচাপে অন্তৰ্ভুক্ত কৰিছোঁ। যদি কোনো ছাত্ৰ ছাত্ৰীয়ে পঢ়িব বিচাৰে তেতিয়াহ'লে তেওঁ সেইটো ল'ব, মানে বিষয়টো তেওঁ বাছনি কৰি ল'ব পাৰিব। কিন্তু এইকেইটা ছাবজেক্ট নেক্সট ইয়েৰৰ পৰা আহিব। টিচাৰ দিয়াৰ ক্ষেত্ৰতো আমাৰ এটা বিধি আছে যে যিকোনো বিষয়ৰ শিক্ষক দিবলৈ হ'লে প্ৰতিটো শ্ৰেণীত সেই বিষয়ত 10জনকৈ ছাত্ৰ থাকিব লাগিব, ছাত্ৰ ছাত্ৰী থাকিব লাগিব। গতিকে যদি 6, 7, 8ক লৈ পেলাই বিদ্যালয়খন আছে, তেনেহ'লে তাৰ 6ত 10জন, 7ত 10জন, 8ত 10জন, সৰ্বমুঠ 30জন ছাত্ৰ সেই নিৰ্দিষ্ট বিষয়টো পঢ়া যদি ছাত্ৰ থাকে তেতিয়া সেই বিষয়ত শিক্ষক নিযুক্তিৰ কথাটো চৰকাৰে বিবেচনা কৰিব। এই কলেজৰ শিক্ষক আৰু কৰ্মচাৰীৰ কাৰণে এখন নতুন ছাৰ্ভিচ ৰুলৰ খচৰা প্ৰস্তুত কৰিছোঁ আৰু এই খচৰাখন সম্পৰ্কে আমি ইতিমধ্যে কিছু কথা কলেজ এমপ্লয়িজ এছ'চিয়েশ্যনৰ লগত আলোচনা কৰিছোঁ। যোৱাকালি কলেজ টিচাৰ্ছ এছ'চিয়েশ্যন আৰু তেওঁলোকৰ প্ৰিন্সিপাল ফৰামৰ লগত আমি আলোচনা কৰিছোঁ। তেওঁলোকে এসপ্তাহৰ ভিতৰত এই খচৰাৰ ওপৰত তেওঁলোকৰ মতামত দিব আৰু দিয়াৰ পাছত আমি এখন কলেজ টিচাৰ্ছ এণ্ড ষ্টাফ তেওঁলোকৰ কাৰণে নতুন ছাৰ্ভিচ ৰুল আমি প্ৰৱৰ্তন কৰিম।